আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে তাৰ ভিতৰত কিন্তু এইবাৰ 30 লাখ মহিলাই অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈছে বা 30 লাখ মহিলাই কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, ডেটটো দিয়া হ'ল। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব 7 অক্টোবৰ তাৰিখে। যেহেতু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, কোনসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব, এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে একেলগে 7 অক্টোবৰত সকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0ত প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিল, তাৰ ভিতৰত কিন্তু 10 লাখ মানুহৰ নাম কৰ্তন হৈ গৈছে। 10 লাখ মানুহে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো মুকলি হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লিষ্টটো চাব পৰা নাই বা এতিয়াও লিষ্টটো চেক কৰা নাই, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নাম আহিছে নে অহা নাই। যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম থাকে বা লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, খালি আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলৰ একাউণ্টত কিন্তু 8 মাৰ্চ 8 তাৰিখে অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে 1250 টকা। আপোনালোকে যদি অৰুণোদয় আঁচনিৰ পইচা প্ৰতিমাহে লাভ কৰিছে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। আপোনাৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা এমাহৰ কিস্তি সোমাই গৈছে 1250 টকা।